হয় নমস্কাৰ শ্ৰোতা দৰ্শক সকলোকে মই স্বাগতম জনাইছো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1982 চনৰ সহপাঠীসকলে মিলি আৰম্ভ কৰা এই ইউটিউব চেনেলটোৰ জৰিয়তে ইতিমধ্যে কোভিড-19 সংক্ৰমণৰ সম্বন্ধীয় কিছু তথ্য আলোচনা প্ৰচাৰ কৰা হৈ আহিছে আৰু এই ইয়াৰে এটা অংশ হিচাপে আমি আজি আন এটি দিশত লৈ আলোচনা কৰিম বুলি সহপাঠী কেইজনমান লগ হৈছো আৰু আজিৰ আলোচনাটোৰ বিষয় হ'ল চকু সম্বন্ধীয় ৰোগ এই কোভিড-19ৰ সময়ত চকুৰ কি ৰোগ হ'ব পাৰে আৰু ইয়াৰ যত্ন সম্পৰ্কে আমি ইয়াত আলোচনা কৰিম আৰু এই আলোচনাটিৰ কাৰণে মই আমাৰ সহপাঠী দুগৰাকীক নিমন্ত্ৰণ কৰি আনিছো তেওঁলোকক মই চিনাকি কৰি দিছো প্ৰথমতে এয়া ডক্টৰ মিতালী বৰুৱা চান্দিল্য ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চকু চিকিৎসা বিভাগৰ এখেত সহযোগী অধ্যাপিকা দ্বিতীয়ত পুলকেশ ভাগৱতী এখেত যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ মুখ্য চকু বিশেষজ্ঞ আৰু এই অনুষ্ঠানটিৰ কাৰিকৰী দিশত আমাক সহায় কৰিছে আমাৰ এই সহপাঠী ডক্টৰ গৌতম খাউন তেখেত গুৱাহাটী নাইটিংগেল হস্পিটালৰ মুখ্য ইএনটি বিশেষজ্ঞ এতিয়া আমি আলোচনাটিলৈ আগবাঢ়িছো আলোচনাটি হল আই কেয়াৰ ডিউৰিং কোভিড-19 আৰু এই আলোচনাৰ প্ৰথমতে মই ডক্টৰ মিতালী বৰুৱালে প্ৰশ্ন কৰিব বিচাৰিছো তেখেতক মই প্ৰশ্ন সুধিছো মিতালী can COVID-19 virus be transmitted through the eyes if so then what are the symptoms patients can have COVID-19 সংক্ৰমণটো চকুৰে হ'ব পাৰে নেকি আৰু হলে কি ৰোগ বা কি লক্ষণ দেখা দিব পাৰে মিতালী প্ৰথমতে মই সবকে নমস্কাৰ জনাইছো আৰু কৃতজ্ঞ জনাইছো যে আমাক এই প্ল্যাটফৰ্মখন দিলে ডিসকাশনৰ কাৰণে আমি জানো যে কোভিড-19 টো নাকে আৰু মুখেদি সোমায় কিন্তু চকু যেহেতু এটা কনজাংটিভাল এপিথেলিয়াম আছে সেই কাৰণে চকুৰ মাজেদিও যাব পাৰে ড্ৰপলেট ইনফেকশন যেটো আমি ড্ৰপলেট ইনফেকশনৰ দ্বাৰা যায় বুলি কয় এজন কোভিড পেশেন্টৰ পৰা সেই ড্ৰপলেটস যদি চকুত পৰে তেতিয়া সেই কনজাংটিভাৰ মাজেদিও চকুৰ ভিতৰত যাব পাৰে হয় আৰু নহলে আৰু দুটা উপায় আছে যদি আমি কিছুমান ফোমাইটস বা কাট য'ত ভাইৰাছ পৰি আছে সেইখিনি আমি স্পৰ্শ কৰো আৰু নিপ্লাই চকু খজুৱাই দিও বা চকু চুম তেতিয়া হলো আমাৰ ভাইৰাছটো ইনফেকশন হ'ব পাৰে বা নহলে কোভিড পেশেন্টৰ কনজাংটিভাল ডিসচাৰ্জ যেটো আছে সেই ডিসচাৰ্জটো চুই পেলাই যদি আমি ফেস কৰিটো যদি আমি চুই আকৌ চকুত হাত দিও তেনেহলে আমাৰ তেতিয়াও আমাৰ ট্ৰান্সমিশনটো হ'ব পাৰে এই তিনটা ধৰণেই হ'ব পাৰে হয় তাৰ লক্ষণসমূহ কি হ'ব পাৰে symptoms and signs ৰোগীজনে কি অসুবিধা পাব পাৰে এনে জেনাৰেলি চাব গলেতো সবেই জানে যে কিছুমান পেশেন্ট এসিম্পটোমেটিক হয় কিছুমান পেশেন্টৰ symptoms হয় respiratory symptoms যিবোৰ mild moderate বা severe কিন্তু আমাৰ চকুৰ ভিতৰত আমাৰ সাধাৰণতে পিংক আই বুলি যেটো কয় চকুৰ ৰঙা পৰি আমাৰ ওচৰলৈ আহিব পাৰে আৰু অকমান ডিসচাৰ্জ হ'ব পাৰে সেইকাৰণে আমি সাধাৰণতে ফেসকুৰি ওলাব পাৰে আৰু ৰঙা পৰিব পাৰে তেনেকুৱা পেশেন্ট আমাৰ ওচৰলৈ আহিলে আমি অকমান চিন্তা কৰিব লাগে যে এই পেশেন্ট জনৰ কোভিড আছে নেকি এই কথাটো আমি চিন্তা কৰিব লাগে হয় মই এতিয়া ডক্টৰ পুলকেশ ভাগৱতীৰ ওচৰলৈ আহিছো পুলকেশ এই সম্বন্ধে যেতিয়া কোভিড-19ৰ দ্বাৰা চকু সংক্ৰমিত হয় তেতিয়া ৰোগীয়ে কি সাৱধানতা অৱলম্বন কৰিব লাগে সাধাৰণতে হয়তো কোভিড-19 আৰম্ভ হৈছে বা তেখেতৰ সন্দেহ হৈছে কোভিড-19 পাৰে বুলি তেখেতে কি সাৱধানতা অৱলম্বন কৰিব যাতে তেখেতৰ চকু বা আন অংগ প্ৰত্যংগ সংক্ৰমিত নহয় থ্যাংক ইউ বেবি এতিয়া বৰ্তমান সময়ত সকলো মানুহকে পৰাপক্ষত মুখ নাক চকু আদি সঘনাই চুই নাথাকিবলৈ আহ্বান জনোৱা হৈছে হাতত গ্লাভছ পিন্ধি ল'ব লাগে স্যানিটাইজাৰ ইউজ কৰিব লাগে যদি চকু খজুৱাবৰ কাৰণে টিস্যু পেপাৰ ইউজ কৰিব পাৰে আৰু এই একেখন টিস্যু পেপাৰ কেইবাবাৰো ইউজ কৰিব নালাগে ইউজ কৰাৰ লগে লগে এখন পেলাই দিব লাগে হয় আৰু ফুৰিবলৈ যাওঁতে আমি চকু ভালদৰে ঢাকি ৰখা গাগলছ বা চশমা ব্যৱহাৰ কৰিব লাগে আকৌ আমি সাবনেৰে হাত ধুই
হেণ্ড চেনিটাইজাৰ ইউজ কৰিহে আমি চকু চুব লাগে হয় তাৰমানে চকু সাৱধানে ৰাখিব লাগিলে চকু চুই থকা অভ্যাসটো চকু মুখ নাক চুই থকা অভ্যাসটোৱে আমি এতিয়া পৰিহাৰ কৰিব লাগিব আৰু হয় আৰু প্ৰটেক্টিভ ডিভাইচ হিচাপে মানে গ্লাছ বা চশমা ডাঙৰ চশমা পিন্ধিব পাৰে হয় ঢাকি ৰখা যাতে আমাৰ বালি ধূলি চকুত সোমাব পৰিব নোৱাৰে হয় 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 দ্বিতীয়তে মই আকৌ মিতালীৰ ওচৰলৈ আহিছো মিতালীক মই সুধিব বিচাৰিছো Are the contact lens users more at risk for infection? Contact lens পিন্ধা সকলৰ বেছি ইনফেকশন হোৱাৰ আশংকাটো বেছি হয় নেকি? Contact lens পিন্ধিলে সাধাৰণতে অলপ ইৰিটেশন হয় চকুত অলপ জ্বলা-পোৰা কৰে কেতিয়াবা আৰু হাত চকুলে গৈ থকাৰ বেছি হয় সেইটো কাৰণে যিমান বাৰ হাত চকুলে যাব কিমান বাৰে ইনফেকশনটো ট্ৰান্সমিট কৰাৰ চান্সেসও বাঢ়ি যায় সেই কাৰণে এইটো সময়ত এই পেণ্ডেমিকৰ সময়ত আমি ভাবো যে কন্টাক্ট লেন্সটো বাদ দি পেলাই যদি সিম্পল গ্লাसेस পিন্ধাই ভাল চশমা পিন্ধিলে তেতিয়ালে এটা প্ৰটেকশনো হয় ড্ৰপলেট ইনফেকশনৰ এগেইনষ্টত আৰু সেই চকুৰ পৰা হাতৰ পৰা যোৱা হেৰিটো বন্ধ হয় অকমান ট্ৰান্সমিশনটো বন্ধ হয় এইটো কাৰণে কন্টাক্ট লেন্স সেইকাৰণে লেন্সেস হলে বেছি ভাল হয় গ্লাছ হলে চশমা হলে বেছি ভাল গ্লাसेस হলে বেছি ভাল আৰু এই সম্পৰ্কে মই আকৌ আপোনাক সুধিব বিচাৰিছো what you recommend the best practice for eye hygiene eye hygiene চকু যত্নটো কেনেকৈ ল'ব ক'বলৈ গ'লে প্ৰথমৰ পৰাটো আমি হ্যান্ড হাইজিনৰ পৰাই আৰম্ভ কৰিব লাগিব হ্যান্ড হাইজিনটো খুব মেটিকুলাছলি ফলো কৰিব লাগিব আৰু তাৰ পিছতে হ্যান্ড হাইজিনৰ পৰা আমি আহি পেলাই তাৰ পিছতে চকু যেতিয়া যিমান পাৰো চকু নুচু অকল চকুৰ যদি হাইজিনৰ কথা কওঁ চকু নুচু চকুত যদি কিবা ড্ৰপ দিব লাগে আমি ভালকে হাত ধুই সেই ড্ৰপ দিব লাগে হয় আৰু চকুত যদি আমি চকু মুচিব লাগে তেতিয়া যেনেকে পুলকেশে ক'লে যে টিস্যু পেপাৰ পৰিষ্কাৰ ৰুমাল লৈ আমি মুচি পেলাই আমি এটা বন্ধ ডাষ্টবিনত দিব লাগে যাতে বেলেগ এজনে সেইটো নাপায় এইটো হয় আৰু চকুৰ হাইজিন বুলি ক'লে আৰু কেইটামান বস্তু আছে আমি এই কেইদিনত ৱৰ্ক ফ্ৰম হোমটো খুব চলিছে ৱৰ্ক ফ্ৰম হোম চলা মানে কম্পিউটাৰ টাইমটো বাঢ়ি গৈছে আৰু আমি ৰেক্ৰিয়েচনৰ কাৰণেও খুব বেছি চিনেমা চাইছো টিভি ব্যৱহাৰ কৰিছো সেইকাৰণে আমাৰ আই ষ্ট্ৰেইনটো বাঢ়ি গৈছে আই ষ্ট্ৰেইনটো কমাবৰ কাৰণে আমি সিম্পল এক্সাৰসাইজ কেইটামান যদি কৰো যে যেটো 20-20-20 আমি ফলো কৰো যে 20 মিনিট আমি কাম কৰো 20 মিনিট আমি দূৰৰ 20 মিটাৰ দূৰৰ বস্তু এটা যদি আমি 20 সেকেন্ডলৈকে চাও আকৌ হেৰি হয় তেতিয়াহলে আমাৰ আই ষ্ট্ৰেইনটো কমিব বা এডাল পেন্সিল লৈও আমি যদি অকমান দূৰলে চাও আকৌ ওচৰলে আনো অলপ দেৰি 2-3 মিনিট যদি আমি সেইটো কৰো বা হাতেৰে অকমান এক্সাৰসাইজ ৰিলেক্সেশন এক্সাৰসাইজ আৰু আমি হাতেৰে স্যানিটাইজ হ্যান্ডে যদি অকমান হাতেৰে অকমান মাসাজ কৰো তেনেকে সেই আৰু আই ড্ৰপস ইউজ কৰো যিবোৰ পিওৰ সাবস্টিটিউটস তেতিয়াহলে আমাৰ এইখিনি অলপ কৰিব পাৰি ব্যৱহাৰ কৰি থকা আমাৰ মানে আইৰ ষ্ট্ৰেইনটো কমি যাব অলপ যেটো আই ষ্ট্ৰেইনটো আমি ভুগিছো এটা এই কিমা এক্সেসিভ স্ক্ৰিন টাইমৰ কাৰণে ধন্যবাদ আৰু এটা কথা আৰু তাৰ মাজতে আৰু এটা কথা মই ক'ব বিচাৰো আমাৰ ইয়াং মানুহৰ কাৰণে কসমেটিক্স ইউজ কৰে কসমেটিক্স পুৰণা কসমেটিক্স ইউজ নকৰিবলে আৰু যদি ইউজ কৰা হয় শেয়াৰ নকৰিবলে বেলেগৰ লগত যাতে হেতু আৰু নকৰে সেইটো এটা কথা মই পুলকেশৰ ওচৰ আকৌ আহিব বিচাৰিছো পুলকেশক সুধিব বিচাৰিছো যে আমি সাধাৰণতে চকু চিকিৎসা শিবিৰ পাতি ৰোগী চিকিৎসা কৰো চকু চিকিৎসকসকলে এতিয়া এই সময়ত চকু চিকিৎসা শিবিৰ পাতি ৰোগী চিকিৎসা কৰাটো সমীচীন হবনে আপোনাৰ কি মতামত বৰ্তমান সময়ত আমি সোশ্যাল ডিস্টেন্সিংটো মানি চলিব লাগে সকলোৱে সামাজিক দূৰত্ব আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আমি শিবিৰ পতাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে গতিকে আমি যিখিনি চকুত সাধাৰণতে শিবিৰত চকুত চানি পৰা ৰোগ চিনাক্ত কৰিবৰ কাৰণে আমি শিবিৰ পতা যায় গতিকে আমি এনেকুৱা শিবিৰ আমি বৰ্তমান সময়ত পৰিহাৰ কৰিব লাগিব আমি কোনো সোশ্যাল ডিস্টেন্সিংটো মেইনটেইন নহয় ডিস্টেন্সিং মেইনটেইনৰ কাৰণে আমি কোনো চকু চিকিৎসা শিবিৰ পাতিব নোৱাৰো যিখিনি কেটাৰেক্ট ৰোগী হস্পিটেলৰ ওপিডিলে আহিব তেওঁলোককহে আমি এতিয়া চিনাক্ত কৰি প্ৰয়োজন হলে
অস্ত্ৰোপচাৰ কৰিব অস্ত্ৰোপচাৰ কৰিব বাৰু এই অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কিবা সাৱধানতা অৱলম্বন কৰিব লাগিবনে ডেফিনেটলি লাগিব অস্ত্ৰোপচাৰ সম্পৰ্কে চকু অস্ত্ৰোপচাৰ চকুটো যিহেতু মুখ আৰু নাকৰ ওচৰতে এই অস্ত্ৰোপচাৰত দুটা ৰিস্ক আছে দুটা সম্ভাৱনা আছে ৰোগীজন পৰা চিকিৎসাকৰ্মী চিকিৎসক আৰু চিকিৎসাকৰ্মীলে সংক্ৰমণ হ'ব পাৰে বা চিকিৎসাকৰ্মীৰ পৰা ৰোগীজনলৈ সংক্ৰমণ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আমি সকলোৱে N95 যিটো মাস্ক সেইটো পিন্ধি ল'ব লাগিব ডিউৰিং অপাৰেশ্যন আৰু যিখিনি একেবাৰে ইমাৰ্জেন্সি নকৰিলে নহয় আমি তেনে অস্ত্ৰোপচাৰহে কৰিব লাগিব যেনে লেন্স ইনডিউচ গ্লুকোমা বা একিউট কনজেষ্টিভ গ্লুকোমা তাত আমি লেজাৰ ল'ব লগা হ'ব পাৰে বা একেবাৰে মেচিউৰ কেটাৰেক্ট বোথাই খুব বেছি হয় খুব বেছি দেখা নাপায় খুব দৰকাৰী অপাৰেশ্যন কৰাটো জৰুৰী আৰু তেখেতসকলক কোভিড টেষ্টটো কৰি পেলাই কৰা হয় নেকি অপাৰেশ্যনৰ কোভিড টেষ্টৰ আমি আচলতে ডিটেইলছ হিষ্ট্ৰীটো ল'ব লাগিব যে তেওঁ ট্ৰেভেল হিষ্ট্ৰী আছে নেকি তেওঁ জ্বৰ আছে নেকি বা ফেমিলি হিষ্ট্ৰীত কিবা আছে নেকি ক'ৰ পৰা আহিছে আমি ডিটেইলছখিনি জানিব লাগিব আমি অচিনাকি পেচেণ্ট এজনক অস্ত্ৰোপচাৰৰ কাৰণে বৰ্তমান সময়ত লোৱাটো সমীচীন হ'ব বুলি মই নাভাবো আৰু COVID-19 টেষ্টটো সকলোৰে কাৰণে প্ৰযোজ্য নহয় এইটো কৰিব পাৰিলে ভালেই কিন্তু যেহেতু আমি সকলোৰে কাৰণে এইটো প্ৰযোজ্য হ'ব বুলি সম্ভৱ হ'ব বুলি মই নাভাবো সেইকাৰণে যিখিনি তেনেকুৱা যিখিনি সম্ভৱ হয় কৰি ল'ব পাৰিলে ভাল যিখিনি আমি ল'ব পাৰো বাকি সন্দেহজনক ৰোগী আমি এই বৰ্তমান সময়ত এভয়েড কৰিব নকৰাই ভাল হয় মিতালীৰ ওচৰলৈ মই আকৌ আহিব বিচাৰিছো মিতালী what are the emergencies to visit eye clinic or eye hospital during COVID-19 infection COVID-19 সংক্ৰমণৰ সময়ত কি জৰুৰী কাৰণত ৰোগীজনে চিকিৎসকৰ ওচৰত আহিব লাগে COVID-19 সময়ত একচুয়ালি হঠাতে আমি এখন আই ক্লিনিকত বা আই স্পেচিয়েলিষ্টত যোৱাটো ভাল নহব পৰাপক্ষত আমি ফোনত ডক্টৰজনক যোগাযোগ কৰি বা কিবা আন সোশ্যাল মিডিয়াত যোগাযোগ কৰি আমাৰ যি কমপ্লেইনছ হৈছে সেইখিনি আমি যদি তেখেতক কওঁ তেখেতে আমাক ক'ব পাৰিব যে জনাই লওঁ প্ৰথমতে তেতিয়া যে আপুনি 4 মাহ মান ৰওক বা নহয় আপোনাৰ এমাৰ্জেন্সি হৈছে আপুনি এই নিৰ্দিষ্ট টাইমত আহক আমি এই সময়টো পালিব লাগিব কাৰণ প্ৰত্যেকজন ডক্টৰে হয়তো এটা টাইমৰ পৰা ইটো টাইম মানে এটা পিৰিয়ডতে চাই সেইকাৰণে আমি সেই টাইমটোত যাব লাগিব আৰু যাবৰ সময়ত আমাৰ কিছুমান মানি চলিব লাগিব আমি মাস্ক পিন্ধিব লাগিব অকল এটেন্ডেন্ট এজন নিব লাগিব নি পেলাই আমি প্ৰিপেয়াৰ্ড হ'ব লাগিব যে আমি গেটত গৈ পেলাই আমাক হেণ্ড স্যানিটাইজ কৰিব তাৰ পিছত এখন কোৱেশ্চন কৰিব কোৱেশ্চনত TOCC ট্ৰেভেল থাকিব হয় ফৰ্মখনত ট্ৰেভেল ইন্টাৰনেশ্যনেল ট্ৰেভেল বা লোকেল ট্ৰেভেল ইনটু কোভিড এৰিয়াছ য'ত কোভিড আউটব্ৰেক হটস্পট হৈছে অকুপেশ্যন আমাৰ অকুপেশ্যন কি আমি হেল্থ ওয়াৰ্কাৰ্ছ নে ফুড সাপ্লায়াৰ্ছ যি আমাৰ লগত কন্টাক্টত কোভিড পেশেন্ট আহিব পাৰে আৰু আমি নিজে কন্টাক্ট কৰিছো নেকি কোনবা পেশেন্ট বা কোনবা পেশেন্টৰ এটেন্ডেন্ট আৰু ক্লাষ্টাৰ আমি কিবা ক্লাষ্টাৰত আছো নেকি য'ত হয়তো এজন কোভিড পেশেন্ট আছে বা কোভিডৰ কন্টাক্ট আছে মানুহবিলাক লগ লাগি আছে হয় এক গোট হৈ লগ লাগি আছে সেইখিনি আমি দিব লাগিব তাৰ পিছতে আমাক যেতিয়া যিখিনি তাৰপিছতে আমাৰ টেম্পাৰেচাৰ চাব ইনফ্ৰাৰেড থাৰ্মোমিটাৰে আমি যদি সেইখিনি ক্লিয়াৰ কৰো তেতিয়া আমি ৰুটিন হিচাপে আমাক চাব মাস্ক আৰু হ্যান্ড স্যানিটাইজেশন আৰু হ্যান্ড ওয়াশৰ হৈতে সেইখিনি আমাক ৰুটিন হিচাপে চাব যদি আমাৰ যদি কিবা প্ৰবলেম ওলাই তাত তেতিয়া হলে আমাক এটা আইসোলেটেড এৰিয়ালে নিব আইসোলেশন ৰুমলৈ নিব সেই ৰুমটোত নি পেলাই আমাক ডক্টৰ আৰু প্যাৰামেডিকেল ষ্টাফ সবে পাৰ্সোনাল প্ৰটেকচন ইকুইপমেন্ট সেইখিনি পিনি পেলাই আমাক পৰীক্ষা কৰিব তাৰ কাৰণে আমি বেয়া পাব নালাগে সন্দেহজনক কেছত আমাক তেনেকে আমাক পৰীক্ষা কৰিব পৰীক্ষা কৰি যদি এমাৰ্জেন্সি হয় এমাৰ্জেন্সিৰ কাৰণে আমাক ৰাখিব যদি নন এমাৰ্জেন্সি হয় তেতিয়া হলে আমাক কোভিড হস্পিটাললৈ পঠাই দিব হয় এইটোৱে আৰু যদি ৰুটিন পেশেন্ট খিনিও তেনেকেই ব্যৱহাৰ কৰিব আৰু যদি দৰকাৰ নহয় তেতিয়া হলে 4 মাহ মান পিছতহে ৰব পাৰে ইলেক্টিভ সাৰ্জাৰীবোৰ কৰিব হয় তাৰ মানে ৰোগীসকলে কিছুমান নিয়ম নীতিৰ মাজেৰে গৈহে ডক্টৰৰ ওচৰত চিকিৎসা লবলৈ যাব পাৰে হয় যাব পাৰে এতিয়া আৰু এটা প্ৰশ্ন মই আৰোগ্য সেতু
এপটো ডাউনলোড কৰিবলৈ ক'ব পাৰে সেইটো বেয়া পাব নালাগে আমি আৰোগ্য হেতু হয় 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 আৰু এটা মই প্ৰশ্ন সুধিব খুজিছো পুলকে চিকিৎসকৰ ওচৰলৈ গ'লে ৰোগীয়ে কি নিয়ম মানি চলিব ইতিমধ্যে মিতালীয়ে কিছুমান ক'লে যে চিকিৎসকৰ ওচৰত গ'লে ৰোগীয়ে কিবা এইবোৰ নিয়ম মানি চলিব লাগিব তেখেতসকলক হেণ্ড চেনিটাইজ কৰিব বা ফৰ্ম চৰ্ম ফিল আপ কৰিব আৰু আপোনাৰ ওচৰত গ'লে ধৰক ৰোগীজন আপোনাক দেখুৱাব আহিছে বা আপুনিও মাতিছে তেখেতক চাব তাৰপিছত আপুনি ৰুমত ৰোগীজনক মাতিছে তাৰপিছত আপুনি আৰু ৰোগীজনৰ মাজত আপুনি কি সাৱধানতা অৱলম্বন কৰিব বা ৰোগীজনে কি মানি চলিব লাগিব চিকিৎসকে মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ উপৰিও যিটো হেডবেণ্ড হয় সেইটো লগাই ল'ব লাগিব আমি সাধাৰণতে স্লিট লেম্পত ৰোগী পৰীক্ষা কৰোঁ স্লিট লেম্পত আমি এটা প্ৰটেক্টিভ কভাৰ লগাই লওঁ হয় যাতে এতিয়া এইটো যিটো এৰচল স্প্ৰে সেইটো এৰচল স্প্ৰেটো হ'ব নোৱাৰে সেইটো কাৰণে আমি এটা প্ৰটেক্টিভ কভাৰ লগাই ল'ব লাগিব স্লিট লেম্পত আৰু ৰোগী বহুত ক্ষেত্ৰত দেখা যায় ৰোগীয়ে মাস্ক পিন্ধি আহে কিন্তু মাস্কটো আচলতে ইমান বেছি চাফা নহয় আমি এই মাস্কটো চেঞ্জ কৰি আমাৰ নতুন মাস্ক দিব লাগে N95 মাস্কটো এই ক্ষেত্ৰত অতি ভাল হ'ব আৰু বাকি আমি যিখিনি ইমাৰ্জেঞ্চি পেচেণ্ট নহয় তেওঁলোকক এতিয়া নাহিবলৈ বৰ্তমান সময়ত তেখেতসকলক চিকিৎসকৰ ওচৰত নাহিবৰ কাৰণে আমি অনুৰোধ জনাওঁ আৰু অভাৰ টেলিফোন আমি তেখেতসকলক এডভাইচ দিওঁ বিশেষকে হেডেক কালাজিয়ন টেৰিজিয়াম এইবিলাক সৰু সুৰা অসুখৰ কাৰণে যাতে বৰ্তমান সময়ত ৰোগীসকল চিকিৎসকৰ ওচৰত নাহে কাৰণ বৰ্তমান আমি সকলো মানুহকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাওঁ যাতে অসুখটো স্প্ৰেড নহয় গতিকে সৰু সুৰা মাইনৰ এলিমেণ্ট খিনি এতিয়া আমি অভাৰ টেলিফোনতে ৰোগীক ক'ব পাৰো হয় এডভাইচ দিব পাৰো হয় মানে ৰোগীসকলে কিছুমান সাৱধানতা মানি চলিব লাগিব ধৰক চিকিৎসকৰ ওচৰত গৈছে তেওঁলোকে চিকিৎসকৰ ওচৰত খুব বেছি কথা কোৱাটো মানে যাতে কথা বেছিকে ক'ব নালাগে আৰু মাস্কখন যাতে নাক আৰু মুখ ভালকে ঢাকি লয় আৰু ধৰক যিখিনি খুব প্ৰয়োজনীয় কথা বাহিৰে যাতে পাতিব নোৱাৰে আৰু লগত যাতে বেছি মানুহ লৈ নাযায় খুব বেছি ধৰক এটা বুঢ়া মানুহ বা শিশুসকলৰ লগত এজন লগত মানুহ যাব পাৰে আৰু বেছি ধৰক কেতিয়াবা হয় কি চেম্বাৰৰ ভিতৰলৈ কেইবাজনো মানুহ সোমাই আহে সেইটো যাতে নকৰে এই কিছুমান সাৱধানতা অৱলম্বন কৰিলে ভাল হয় মই মিতালীৰ ওচৰলৈ আকৌ আহিছো মিতালীক মই লাষ্ট আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছো what are the preliminary measures for the patients to visit eye specialist what are the preliminary measures to হেখিনি তো কোৱা হলে যিখিনি আমি লোকেশে ক'লে অলৰেডি হয় হয় আৰু কিবা সাৱধানতা কৰিব লাগিব নেকি মানে ধৰক পেশেন্টজনে অপাৰেশ্যন কৰিম বুলি আহিছে চকু অপাৰেশ্যন খুবেই জৰুৰী পেশেন্টজনে কিবা সাৱধানতা অৱলম্বন কৰি আহিব নেকি যেনেকে ক'লে পুলকেছে যে ফোন কৰি আহিব বা খুবেই দৰকাৰ হৈছে ইমাৰ্জেন্সি আহিব এতিয়া ওচৰত দেখুৱাব বিচাৰিছে আপুনি তেখেতক কিবা এডভাইচ কৰিব নেকি তাৰমানে যদি খুব এমাৰ্জেন্সি হয় আমাৰ এমাৰ্জেন্সি এটা হেৰি শীট দিয়া আছে সেই শীটটোৰ হিচাপতে আমি সেইখিনি এমাৰ্জেন্সি আমি হেণ্ডেল কৰোঁ এমাৰ্জেন্সি বুলি ক'লে আমি যেতিয়া চকুৰ ভিজন যায় যেতিয়া চকুটো যাব পাৰে বা চকুৰ লাইফত ৰিস্ক হ'ব পাৰে সেই তিনিটাই আমাৰ এমাৰ্জেন্সি চকুৰ ভিজন যাব যদি সেই তিনিটাৰ ভিতৰত যদি কিহবাত পৰে তেতিয়াহ'লে আমি সেই পেচেণ্টজনক ট্ৰিটমেণ্ট দিবই লাগিব আৰু সেই পেচেণ্টজনক ট্ৰিটমেণ্ট দিবলৈ হ'লে আমি সেই গোটেইখিনি যিখিনি আমি কৈছো ট্ৰাইজিং কৰি বাকি পিপি কিট চব ফলো কৰি কৰিব লাগিব আৰু তাৰ লগতে আমি পাৰিলে কোভিড টেষ্টটো কৰাই লোৱাটো ভাল হ'ব আৰু অতি জৰুৰী সেইটো কাৰণ আমি যেহেতু এমাৰ্জেন্সি পেচেণ্টটো ট্ৰিট কৰিবই লাগিব সেইটো কাৰণে আমি ফুল প্ৰটেকশ্যন লৈ পেলাই অকল আমি মানে ডক্টৰ নহয় ডক্টৰ প্লাছ হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ প্লাছ এনিবডি কামিং কণ্টেক্ট ইন ফুল আইচলেশ্যন খুব মিনিমাল মানুহ লৈ পেলাই মিনিমাল ইনষ্ট্ৰুমেণ্টছ লৈ পেলাই আমি এইখিনি কাম কৰিব লাগিব হয় হয় মই এতিয়া ইয়াকেই বুজা হৈ গ'ল যে কোভিড-19 সংক্ৰমণৰ সময়ত
ৰোগী আৰু চিকিৎসক দুয়োটা ক্ষেত্ৰতে মানে সমানে সাৱধানতা অৱলম্বন কৰি মানি চলিব লাগিব আৰু যেনেকে আমি দেখি আহিছো যে HIV বা হাৰ্পিছ ৰোগৰ সম্বন্ধতো চকু সংক্ৰমিত হ'ব পাৰে ঠিক তেনেকে কোভিডৰ সময়তো চকু সংক্ৰমিত হ'ব পাৰে আৰু এই COVID-19 ইনফেকশনটো হল এটা নতুন ভাইৰাছৰ দ্বাৰা হোৱা ইনফেকশন নিতৌ নতুন তথ্য আহি আছে বিজ্ঞানীসকলে এতিয়াও গৱেষণা কৰি আছে আকৌ হয়তো আৰু নতুন তথ্য আহিব আমি আকৌ নতুন কথা জানিব পাৰিম গতিকে চকু সম্বন্ধে হয়তো আৰু বহুত কথা আহিব আৰু আজি আমি এখিনি গম পালো যে চকুৰ কি ধৰণৰ ৰোগ হ'ব পাৰে আৰু কি হলে আমি ডক্টৰৰ ওচৰত যাব পাৰো সাৱধানতা অৱলম্বন কৰিব পাৰে বা লাগিব চিকিৎসক আৰু ৰোগী দুয়োফালে আৰু সেইখিনি ৰোগীসকলে মানি চলাটো অতিকে দৰকাৰী এতিয়া আমাৰ সময় বেছি নাই সময় শেষ হৈ আহিছে আমি অনুষ্ঠানটি সামৰিব লাগিব আৰু দৰ্শকসকলক মই এইটোৱে কৈছো যে আপোনালোকে সাৱধান হৈ থাকক ভয় কৰিব নালাগে সচেতন হৈ থাকক COVID-19 ইনফেকশন গোটেই পৃথিৱীতে এতিয়া শংকা কঢ়িয়াই আনিছে কিন্তু আমি ভয় খালেতো নহব এইটো আমি প্ৰতিৰোধ কৰিব লাগিব তাৰ কাৰণে আমি সজাগ আৰু সচেতন হ'ব লাগিব আৰু দৰ্শকসকলে বা সাধাৰণ ৰাইজে চৰকাৰে যিখিনি নিয়ম নীতি মানি বা বান্ধি দিছে সেইখিনি মানি চলি আগবাঢ়ি গলে আমি হয়তো COVID-19 মুক্ত পৃথিৱী এখন আকৌ পাম আৰু আকৌ আমি আগৰ নিচিনাকে জীৱন নিৰ্বাহ কৰিব পাৰিম বুলি সক্ষম হ'ম আৰু এইখিনিতে মই এতিয়া সামৰিব বিচাৰিছো আমাৰ সহপাঠী ডক্টৰ মিতালী আৰু ডক্টৰ গৌতম খাউন সকলোকে মই ধন্যবাদ জনাই আৰু দৰ্শকসকলক সকলোকে ধন্যবাদ জনাই সামৰিব বিচাৰিছো নমস্কাৰ